লগাইছ মই পিংকু চাহ খোৱাৰ কাৰণে ৰাতিপুৱা লৈ আনিলো গাখীৰ ৰাতিপুৱা চাহ কাপ খাই খোৱাতে বেলেগ তাৰপিছত খাই আছো কল এটা হাতত পিন্ধাৰ কাৰণে ব্ৰেচলেট এক পাত আনিলো বাৰু এতিয়া আহিলো মাৰ্বল খেলা চাবলৈকে এইফালে চলিবিলাকে মাৰ্বল খেলা আৰম্ভণি কৰিলে বাৰু তাৰপিছত বগাকৈ গাখীৰ লৈ ললো গাখীৰখিনি গৰম গৰম আছিল সেইবাবে খাই ভালে লাগিল সেইদিনা পাৰা কল আজিলৈকে পকি গ'ল দিয়ক বাৰু এতিয়া এনেকুৱা এটা ঘৰত যাই আছো 15-20 বছৰ পুৰণি ঘৰত যাই আছো বলক আহি পালো এইটোৱে সেইটো ঘৰ ইমান পুৰণি ঘৰ যেন নালাগে নতুন হৈ আছে একদম চাওকচোন টিংপাত বিলাক বেৰাবিলাক অলপমান ভাঙি আহিছে 10-15 বছৰ পিছত এইটো ঘৰত দুজন মানুহ আছিল আৰু এতিয়া বাৰু এই ঘৰটোত সেই দুজন মানুহ নাই ঢুকাইছে যিহেতু বহুত বেছি পুৰণা ঘৰ হয় বহুত বেছি ভয় লাগিছে ওচৰৰ মানুহখিনিক বাৰু সুধিছো যিহেতু মানুহজন ঢুকাইছিল অলপ বাৰু শব্দ এনেকুৱা হৈ থাকে এই ঘৰটো বাঁহৰে বিল্ডিং বনাইছিলে যিহেতু লাইট লগাইছিলে মিটাৰ বিলাকো বাৰু তেনেকুৱা কৰি জ্বলি আছে এতিয়ালৈকে এই ঘৰটোৰ ওপৰত এটা লং ভিডিঅ' আহিছে গাইজ ভিতৰৰ ফালে চাওক এনেকুৱা এটা পৰিৱেশ চব ফালে আন্ধাৰ ৱাও এই ঘৰটোত মই আহিছো যদিও কিন্তু মোৰ মনত বহুত ভয় এনেকুৱা শব্দ ওলাই থাকে বোলে ভূত ওলাই আগত দেখি চাওকচোন কেনেকুৱা এটা আন্ধাৰ মুৱা হৈ আছে ভিতৰৰ ভাগে একদম সোমাই নাযাওঁ বাৰু দুৰ্মুখৰ পৰা দেখুৱাইছো কাষতে এটা ধুনীয়া খাল আছে তাৰে আগে বাঁহ চুপ এনেকুৱা পৰিৱেশ তলৰো বেৰাবিলাক ভাঙি আহিছে গাইজ সেইটো লাইট দেখিছেনে ৱাও কেনেকুৱা এটা ভয় লগা পৰিৱেশ এইবিলাক কাঠবিলাক হৈছে এই ঘৰটোৰে কাঠবিলাক আহি ভয়ো লাগিছে ভালো লাগিছে যিহেতু 10-15 বছৰ পুৰণি ঘৰ আজি মিনিট সাজিলে বাই জয় অসম।